মই অনিতাই ৰঙিয়াৰ পৰা স্বাগতম জনাইছোঁ। আজি পাৰ্চেলবোৰ দেখুৱাম আপোনালোকক। আজিৰ পাৰ্চেলখিনি দেখিছে আৰু আছে নেকি বাইদেউ? চাবচোন সেইফালে নাই ন? অঁ আছে এইখিনি খাৰুখিনি বাইদেউ দিবচোন। এইফালে খাৰু পাৰ্চেল পেকিং কৰি থোৱা আছে নহয়। এয়া পাৰ্চেল মই দেখুৱাম পাৰ্চেলবোৰ। এইটো থাকিব খাৰু, এয়া খাৰু অকণমান পিছত লাইভ এটা দিম দেই। এইযোৰ থাকিলে বোৱা যোৰা, বিৰাট ধুনীয়া বোৱা যোৰা। এইটো পাৰ্চেল। তাৰপিছত আছে এইটো থাকিব চাদৰ আৰু এইটো থাকিব, এইযোৰ খুব ধুনীয়া যোৰা। ঠাইবোৰ এতিয়াহে লেবেলিং হ'ব, বস্তুখিনি ভৰাই থ'লোঁ। এয়া এতিয়া অৰ্ডাৰ কৰাখিনি এইযোৰ ৰেড কটন যোৰা দেখুৱাই আছোঁ। এয়া বিৰাট ধুনীয়া কটন যোৰা। তাৰপিছতে এইটো থাকিব, এইখন থাকিব ৰেড মেখেলা, বিৰাটেই ধুনীয়া ৰেড মেখেলা। অকণমান দেখুৱাব ৰেড মেখেলা দেখিছে, ৰেড মেখেলা। এইবোৰ হৈছে মোৰ হেঁপাহৰ বস্তু। এয়া হৈছে মৌচুমী কোকৰাঝাৰৰ নাইটি তিনিটা। এইযোৰ হৈছে ডিগবৈ, নাম হৈছে পৰিস্মিতা। আৰু এইযোৰ আশী সূতাৰ যোৰা, বিৰাট ধুনীয়া আশী সূতাৰ যোৰা। আৰু এইযোৰ খুব ধুনীয়া মেৰুন কালাৰৰ বোৱা যোৰা। আৰু ইয়াতে আছে খুব ধুনীয়া এযোৰ। আৰু এইখিনি হৈছে আজিৰ যাবলগীয়া। কিমানটা হৈছে দেখুৱাম। দুটা তিনিটা এতিয়া লেবেলিং কৰিব। অফিচৰ দাদাজনে আহি লেবেলিং কৰিব আৰু লেবেলিং কৰিয়ে এইবোৰ ঠাই দিয়া হ'ব। এইবোৰ সপ্তাহত পাই যাব। আৰু আছে, ৰ'ব দেই। মোৰ চবতকৈ ভাল লগা সময় হৈছে এইখিনি, যিখিনি সময় পেকিং কৰা হয়। ইয়াৰ লেবেলিঙৰ কাম আছে। তাৰপিছতে কাৰ মোৰ পাৰ্চেল কৰি এইবোৰ এণ্ট্ৰি কৰিব আছে। তাৰপিছত আপোনালোকৰ নিজৰ ঠাই পাবগৈ যায়।